Hello aspirants, welcome back to the channel. So aspirants, বহুত দিন হৈছিলে মই ভিডিও বনাৱাই নাই। মোৰ গাও বেয়া আছিল আৰু ভিডিও বনাবাও মই মানে মন যোৱা নাছিলো কিয়নো ইমান দিন আমি ৰখিলো বিটাৰত এডভাৰটাইজমেন্ট আহিব বা যিকিনি এক্সাম হৈ গৈছে ইয়াৰ ৰিজাল্ট আহিব বুলি বহুত আশা আছিল কিন্তু এতিয়ালৈকে এটা নোটিফিকেশন এতিয়ালৈকে অহা নাই কিন্তু কিছুমান নোটিফিকেশন মই পাইছো এই নোটিফিকেশনটো আপোনালোকক দি আছো আৰু এক্সপেক্টেশন ৰিজাল্ট এটো মই আপোনালোকক কম এতিয়া বৰ্তমানত কিছুমান পোষ্ট মুকলি হৈ আহিছে গ্ৰেজুৱেশ্যন বা জনে জনে HSS LC ক্লাছ 8 পাছ জনে হৈছে তেওঁলোকৰ কাৰণে সো এটো বিটাৰৰে হয় এটো আপোনালোকে চাই লওক ফাৰ্ষ্টত এডভাৰটাইজমেন্ট এটো এপ্লিকেশনস আৰ হিয়াৰ ইনভাইটেড from eligible candidates in standard form Assam Gazette part 9 to fill up two numbers of vacancies post of peon in the establishment of the district session judge Sirang Kajolgaon in the scale of pay mentioned against the post So tate duta vacancies aise okay dei amar BTR Sirang Kajolgaon season judge scale pay 12,000 jenoka 4 grade pai so tenekoi ase education qualification to tate salobo application must be class 8 pass from recognized school category to UR hoy to SC ST tenoka reservation nai to general sobi apply koriboli paribo মোৰ মানে কাটোৰ বেয়া হৈ আছে আপোনালোকক মই সৰি কৈছো লাষ্ট ডেট তো মই আপোনালোকক কৈ আছো লাষ্ট ডেট তো হৈছে এটো the last date of receipt of application is 25 February 2026 এটো হৈছে লাষ্ট ডেট ওকে যদি আপোনালোকে এলিজিবল হয় তেনে হলে আপোনালোকে এটো এপ্লাই কৰি পিনি ললে হল নেক্সট এটা এনজিও পৰা আহিছে এটো ওদালগুৰি ডিস্ট্ৰিক্টৰ এটা এনজিও আছে কাবিল বুলি সো তাতে কমিউনিটি ৰিসোৰ্স পারসন লাগা হৈছে এনজিও যদি আপোনালোকে কাম কৰিবলৈ বিচাৰিছে তাতে চাৰিটা ভ্যাকেন্সি আছে কোৱালিফিকেশন গ্ৰেজুৱেট লাগিব ইয়াতে এনজিওত ম্যাক্সিমাম কমিউনিটি ৰিসোৰ্স পারসনছে মানে ফিল্ডত যাই পিটি কাম কৰিব লাগে সো এইটো কাৰণে ইয়াতে ৰেমিনাৰেশন 8000 পাৰ মান্থ দিয়া হ'ব লগতে all kinds of expenses সিমান কি এক্সপেন্সেস হয় ট্ৰেভেলিংত টিএ দিয়ে ইয়াতে দিয়া হৈছে এডিশনাল এইবিলা আপোনালোকক দিয়া হ'ব আৰু ইয়াতে বিয়াৰ কৰা হ'ব ওকে তো এক্সপেৰিয়েন্স তো মানে 0 পৰা 2 ইয়াৰ্স বুলি কৈছে মানে 0 এক্সপেৰিয়েন্স হ'লেও একো নহয় এটো মানে এনজিও হে আৰু সো তেনেকুৱাকে আপোনালোকে এপ্লাই কৰিবলৈ লাগিব এটো মোবাইল নম্বৰ দিয়া আছে এটো জিমেইল আইডি আছে ইয়াতে আপোনালোকে পঠাই দিলে হল ডকুমেন্টস তো এটো ডেটটো ইয়াতে দিয়া হৈছে 20/02/2026 এটো লাষ্ট ডেট সো এটা আমি আহিম আমাৰ কিছুমান ৰিজাল্টৰ বিষয়ে আমি কথা পাতিম ৰিজাল্টটো তো গাইস এটা মই আপোনালোকক ক'বলৈ বিচাৰিম আমাৰ মানে নটিছটো অহা নাই কিয়নো আমাৰ ইমান ইলেকশনৰ দুটা তিনটা চাৰিটা দুটাই পাৰ্টি আছে কলো দুটা পাৰ্টি বিজেপি থাকিল পিপিএফ থাকিল আৰু ইউপিপিএল থাকিল কোনো এটা পাৰ্টিয়ে এতিয়ালৈকে মানে এনাউন্সমেন্ট দিয়া নাই বা অবজেকশন দিয়া নাই কিয় ৰিজাল্টটো আহা নাই ইয়াৰ পিছত নিউজ মিডিয়া সেম টু সেম কোনো নিউজ মিডিয়াও এতিয়ালৈকে ৰিজাল্ট কেতিয়া দিব ইটো একো মানে কোৱেশ্চন হোদা নাই সো ইটোৱে মানে বহুত মানে আমাৰ নিউজ মিডিয়া তেওঁলোকৰ ইটো মানে উইক পইণ্ট হৈছে ইটোৱে আৰু আমাৰ নিউজ মিডিয়াটো মানে জাস্ট গভৰ্ণমেণ্টে যি কয় ইটোৱে মানে তেওঁলোকে কয় পাব্লিকৰ ওচৰত কিন্তু কি কোৱেশ্চন হদিবা লাগে ইটো তেওঁলোকে গভৰ্ণমেণ্টক নহুদে গভৰ্ণমেণ্টে যি কয় ইটোৱে তেওঁলোকে কয় আৰু এতিয়া মই শুনা পাইছো সিএসবি যাব বুলি কৈ আছে কিছুমান ক্যান্ডিডেটস তো মইতো বিচাৰিম যে আপোনালোকে যাবলৈ লাগিব সবে যাবলৈ লাগিব কিয়নো আমি পেমেন্ট দিছো যিমানখিনি ৰিক্ৰুটমেন্ট আছে পোষ্ট ওয়াইজত পেমেন্ট দিছো এটো কাৰণে যদি আপোনালোকে যায় তেনেহলে যাই পিনি হুদি পিনি আপোনালোকে খবৰটো ললে হল কেতিয়া দিব বা কেতিয়া ৰিলিজ কৰি দিব তেওঁলোকে সো আজি মই ভিডিওটো ইয়াতে বন্ধ কৰি দিলো গাইস থ্যাংক ইউ সো মাচ